জালুকবাৰী সমষ্টিৰ আমিন গাঁৱৰ ঘোঁৰাজানত প্ৰশাসনৰ উচ্ছেদ কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ 2022 চনতেই ম্যাদী পট্টা নোহোৱা মজদুৰ আলী, তৌফিক আলী, প্যাৰ আলী আৰু জাকিৰ আলীকে ধৰি 5টা পৰিয়ালৰ 4 বিঘা মাটিত উচ্ছেদ চলালে কামৰূপ জিলা প্ৰশাসনে। অঞ্চলটোত আহাৰমহীয়া বানত সৃষ্টি হৈছে কেইবাটাও পৰিয়ালৰ এতিয়া নাজল নাথল অৱস্থা। অঞ্চলটোত আবদ্ধ হৈ থকা পানীসমূহ নিষ্কাশন কৰাৰ বাবে প্ৰশাসনে তৎপৰতাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা। অভিযোগ অনুসৰি উত্তৰ গুৱাহাটী ৰাজ্য চক্ৰৰ অন্তৰ্গত জলাশয় কিম্বা চৰকাৰী ভূমিসমূহ অবৈধভাৱে দখল কৰাৰ পৰিণতিত বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বহু অঞ্চল এতিয়াও কৃত্ৰিম বানত ডুবি আছে। ৰাজ্যৰ অভিযোগ অনুসৰি উত্তৰ গুৱাহাটী ৰাজ্য চক্ৰৰ কাৰ্যালয়ত পূৰ্বৰ একাংশ কৰ্মচাৰীৰ লগতে উঠি ৰজা বহি ৰজা হোৱা একাংশ দালালৰ প্ৰত্যক্ষ সহযোগত অঞ্চলটোত সংকুচিত হৈ আহিছে জলাশয়সমূহ। আঁতৰ নামতে আছিল একচনীয়া পট্টা। আপোনাৰ 71 বছৰলৈকে আমাৰ খাজনা দি আছোঁ। খাজনা দিয়াৰ পিছত আপোনাৰ 2022ত আমি এই মাটিটো মেহেদি কৰিলোঁ 4 বিঘা মাটি। এই 4 বিঘা মাটিত আমাৰ মজনুৰ আলী, তৌফিক আলী, শ্বেৰ আলী, আকৌ জাকিৰ আলী এনেকুৱা 5জন মানুহৰ নাম আছে। এতিয়া নাম থাকাতে আমি মাটিটো মেহেদি কৰি কিনি প্ৰিমিয়াম জমা দিলোঁ আমি চৰকাৰক 18 লাখ টকা। 18 লাখত যেতিয়া দিলোঁ তেতিয়া আমাৰ মাটিটো মেহেদি হ'ল। হোৱাৰ পিছত এই কথাটো আমি ডিমাৰ্কেশ্যনৰ কাৰণে মণ্ডলত তাতে আমি 3বাৰ গ'লোঁ। চাইকেল অফিচাৰেও লিখি দিলা, কোনো মাটিটো মাপজোখ নকৰে। যেতিয়া ঘৰটো মোৰ এই আকৌ চৰকাৰী মাটিত যেতিয়া ঘৰটো বনাইছোঁ তেখেতসকলে কৈছে যে তোমালোকৰ যদি মেহেদি মাটি আছে তোমালোকে মেহেদি মাটিত ঘৰটো বনাবা। সেই বুলি মই মেহেদি মাটিত ঘৰটো বনালোঁ। বনোৱাৰ পিছত আকৌ আহি কিনি কালি কৈ আছে কি তোমালোকৰ এইটো মাটি মেহেদিত পৰা নাই, তোমাৰ মাটিটো চৰকাৰীত পৰি আছে। মই আপুনিতো কৈছে মই কেতিয়া কৈছোঁ? এতিয়া হাতে উল্টা পুল্টা কৰি আছে। মাটিটো আমাক জুখি দিয়া এতিয়া কৈ আছে তোমাৰ মাটি সন্মুখত বনা। এটা 5টা ভাগ আছে, মই আকৌ কালি সন্মুখত বনাম। সেই 5টা ভাগে ক'ব যে এইটো ভাগত মোৰ পৰছি। আমাৰতো 5টা ভাগত আমাৰ তাৰমানে ভাগ বতৰা হৈ গৈছে। হৈ যাব তাতে এটা কাজিয়াৰ বাঁহা হ'ব। এতিয়া মোক মাটিখিনি প্ৰপাৰলি মোক জুখি দিব লাগে তেখেতসকলে। জুখি দিয়াৰ পিছত মোৰ ঘৰটো বনাব সুবিধা হ'ব। আৰু তাতে এইখিনি মানে গুণ্ডা বাহানি এইখিনি ৰাতি দিনে মানে এই মাটিটো দখল কৰি মানে একদম ধমকি কৰি থাকে চবৰ লগত, আমাৰ লগত যে মাটি দখল কৰিম, অমুক কৰিম তমুক কৰিম এইগিলা কৈ থাকে যে তহঁতক এবাৰ বাংলাদেশী বুলি খেদিম। আমি দেখোন জালুকবাৰী সমষ্টিৰ আজি আমাৰ আব্বাহঁতে ইয়াতে জন্ম হৈছে, আমাও ইয়াৰে বাসিন্দা হয়, আমিও ইয়াৰে বাসিন্দা হয়, আমি ইয়াৰে ভোটাৰ হয়, CMৰে ভোটাৰ হয়। আমি আজিকালি মামা যোনফালে যায় আমি সেইফালে যাই আছোঁ। আজি মামাৰ মানুহ সেইখিনি আমাক এনেকৈ অত্যাচাৰ কৰিছে, 2বাৰ আমাক এনেকৈ আজি হাৰাশাস্তি কৰিলা। ল'ৰা ছোৱালী পৰীক্ষা চলি আছে। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।